নমস্কাৰ বন্ধুসকল, মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে জিঅ'টেক ঘৰৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে, যদি আপোনালোকৰ ঘৰত আহি জীৱিকা হওক কি বাইদেউসকলে জিঅ'টেক কৰি থৈ গৈছে বা আপুনি নিজেই আপোনালোকৰ মোবাইলৰ জৰিয়তে বা কাৰোবাৰ ভিডিঅ' চাই আপোনালোকে জিঅ'টেক কৰিছিলে, তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ। আপোনালোকে কিন্তু জানুৱাৰী মাহৰ পৰাই কিন্তু আপোনালোকে জিঅ'টেক ঘৰৰ প্ৰথম কিস্তি টকাখন আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোক সকলোৰে মনত এটাই প্ৰশ্ন যে জিঅ'টেক ঘৰখন আপোনালোকে কিমান টকা বাজেটৰ ঘৰ পাব, কেনেকুৱা ডিজাইনৰ ঘৰ পাব। মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক এইকেইটাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব আৰু আপোনালোকে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে এটা কথা লক্ষ্য কৰিব যে আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে 6খন ধৰণৰ ঘৰ আপোনালোকে লাভ কৰিব পাৰিব আমাৰ গোটেই অসমখনত। আৰু আপোনালোকে এই আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে 6খন ধৰণৰ ঘৰ লাভ কৰিব পাৰিব। আৰু এই ঘৰকেইটা কিন্তু আপোনালোকৰ জোন এ, জোন বি, জোন চি, জোন ডি, জোন ইত আপোনালোকৰ বিভক্তি কৰা হৈছে। এতিয়া মই আপোনালোকক জনাই দিম যে 6খন ধৰণৰ ঘৰ কিন্তু আপোনালোকক ইয়াত আপোনালোকে চাব। প্ৰথমতে লক্ষ্য কৰিলে 1 নম্বৰত আপোনালোকৰ দিয়া হৈছে AS01, AS02, AS03, AS04, AS05 আৰু AS06। আপোনালোকৰ এই 6 ধৰণৰ ঘৰ কিন্তু দিয়া হৈ আছে। আৰু কোনটো ঘৰ কিমান আপোনালোকৰ উঠাব লাগিব, কিমান টকা আপোনালোকৰ খৰচ হ'ব, কিমান স্কুৱেৰ ফুট আপোনালোকৰ উঠাব লাগিব, কিমান কি আপোনালোকৰ কিনিব লাগিব, গোটেইখিনি কিন্তু আপোনালোকৰ ইয়াত দিয়া হৈ আছে। গতিকে মই আপোনালোকক ইমানখিনি ক'বলৈ নাযাওঁ, মই ডাইৰেক্টলি আপোনালোকক জনাই দিম যে আপোনালোকৰ বাজেটটো কিমান হ'ব, কোন ডিষ্ট্ৰিক্টত কেনেকুৱা ধৰণৰ ঘৰ আপোনালোকে লাভ কৰিব পাৰিব আৰু কেনেকুৱা ডিজাইনৰ ঘৰ আপোনালোকে লাভ কৰিব পাৰিব। প্ৰথমতে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত চাব যে A01ত কিন্তু আপোনালোকে সকলোৱে এনেকুৱা ধৰণৰ ঘৰ লাভ কৰিব পাৰিব। সৰি, সকলোৱে নহয়, আপোনালোকৰ এইকেইটা ডিষ্ট্ৰিক্ট আপোনালোকে চাব। ছাইডত মই যিকেইটা ডিষ্ট্ৰিক্ট আপোনালোকক এতিয়া দেখুৱাই দিম, এইকেইটা ডিষ্ট্ৰিক্ট কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব, ছেম টু ছেম এনেকুৱা। ইয়াত চাব যে বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, কামৰূপ, নগাঁও, গোলাঘাট এণ্ড সাউথ অফ শোণিতপুৰ। আপোনালোকৰ এইকেইটা ডিষ্ট্ৰিক্টে কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আৰু আপুনি কোনটো ঘৰ পাব, AS01, 02, 03, 04, 05, 06 কোনটো ঘৰ পাব আপোনালোকে কমেণ্ট বক্সত জনাই দিব। যদি আপোনালোকে শুদ্ধটো জনাই দিয়ে, যদি আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি লিখিব, তাৰপিছত আপুনি AS01 বা 02টো আপোনালোকে লিখি দিব, তেতিয়া মই বুজি পাম যে আপোনালোকে নিশ্চয় গমেই পাইছে বা বুজি পাইছে। তাৰপিছত এইটোৰ বিষয়ত আৰু ভিডিঅ' বনাব নালাগে। তাৰপিছত কিন্তু AS02ৰ AS01ৰ আপোনালোকৰ মোৰ বাজেটটো কিমান টকা হ'ব। ইয়াত চাব যে AS01ৰ আপোনালোকৰ কষ্ট ইষ্টিমেটেড আপোনালোকৰ কিমান হ'ব, 1,67,268 ৰুপিজ। ছেম টু ছেম তেনেকুৱা ধৰণৰ কিন্তু আপোনালোকে AS02ত আপোনালোকে এনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব, চাংঘৰ। আৰু ঘৰৰ লগতে কিন্তু আপোনালোকৰ আৰু এটা কথা ইনফৰমেশ্যন, এই কথাটো আপোনালোকৰ সকলোৰে জনা উচিত, কাৰণ আপোনালোকে চৰকাৰী ঘৰৰ একেবাৰে লাষ্টৰ মানে যিটো আপোনালোকে কিস্তি থাকে জব কাৰ্ডত সোমায়, সেই টকাটো কিন্তু আপোনালোকে এইবাৰৰ পৰা 30,000 টকা লাভ কৰিব পাৰিব। আৰু আপোনালোকৰ মানে যিটো লেবাৰ মিস্ত্ৰী খৰচা হয়, সেই খৰচাটোৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা আপোনালোকক দিয়া হ'ব। তাৰপিছত AS02ত আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে, AS02ত আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে, ইয়াত চাব যে AS02ত আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে, ধেমাজি, লখিমপুৰ, যোৰহাট আৰু শিৱসাগৰসকলে আপোনালোকে AS02ত আপোনালোকে এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু AS02ৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকা, 1,55,808 ৰুপিজ টকাৰ। তাৰপিছত ছেম টু ছেম তেনেকুৱা ধৰণৰ আপোনালোকৰ AS03ত কিন্তু আপোনালোকে এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। AS03 কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে, কাৰ্বি আংলং আৰু ডিমা হাছাও। তাৰপিছত কিন্তু AS03ৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব, ইয়াত চাব যে AS03ৰ মুঠ বাজেটটো হ'ব 1,76,949 ৰুপিজ টকাৰ। তাৰপিছত কিন্তু AS04ৰ আপোনালোকৰ ইয়াত চাব যে কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে, এনেকুৱা ডিজাইনৰ ঘৰ পাব। ইয়াত চাব যে ইয়াত আপোনালোকৰ AS04ৰ আপোনালোকৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, কামৰূপ, সাউথ অফ গোলাঘাট। গতিকে আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্টৰ মানুহে কিন্তু আপোনালোকে এনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু এই ঘৰখনৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব, ইয়াত চাব যে AS04ৰ 1,86,404 ৰুপিজ টকাৰ মুঠ বাজেটটো আপোনালোকে লাভ কৰিব পাৰিব। AS05ত কিন্তু আপোনালোকে ইয়াত চাব যে কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিসকলে কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু এই ঘৰটোৰ মুঠ আপোনালোকৰ বাজেটটো কিমান টকা হ'ব, ইয়াত
চাব যে আপোনালোকৰ মুঠ বাজেটটো হ'ব ইয়াত 1,97,247 ৰুপিজ টকাৰ। তাৰপিছত কিন্তু এয়া 06ত কিন্তু আপোনালোকে আকৌ চাংঘৰ লাভ কৰিব পাৰিব আৰু চাংঘৰ কেন্দ্ৰীয় লাভ কৰিব পাৰিব। কাৰ্বি আংলং আৰু ডিমা হাছাওসকলে আপোনালোকে চাংঘৰ লাভ কৰিব পাৰিব। তাৰপিছত কিন্তু এয়া 06ৰ আপোনালোকৰ বাজেটটো কিমান টকা হ'ব ইয়াত চাব যে 1,28,714 ৰুপিজ টকাৰ। যদি জিঅ'টেক ঘৰৰ বিষয়ে আপোনালোকৰ আৰু এই 6খন ধৰণৰ ঘৰে কিন্তু আমাৰ গোটেই অসমখনত আপোনালোকে লাভ কৰিব পাৰিব। যদি জিঅ'টেক ঘৰৰ বিষয়ে বা পুৰণা কিবা ঘৰৰ বিষয়ে যদি আপোনালোকৰ আৰু জানিবলগীয়া বা কিবা সুধিবলগীয়া আপোনালোকৰ কুৱেশ্যন থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মোক জনাই দিব। মই অহা বৃহস্পতিবাৰে মই আপোনালোকৰ মানে যিবোৰ কমেণ্ট থাকিব আজি আপোনালোকৰ কিমান তাৰিখ চলি আছে মই আপোনালোকক চাই দিছোঁ যে আজি আপোনালোকৰ তাৰিখটো চলি আছে 22 ডিচেম্বৰ আৰু 22 ডিচেম্বৰৰ পৰা মই 30 ডিচেম্বৰ তাৰিখে কিন্তু আপোনালোকৰ মানে যিবোৰ আপোনালোকৰ কমেণ্ট থাকিব কমেণ্টকেইটাৰ জৰিয়তে মই কিন্তু এখন ভিডিঅ' বনাম। সেই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ কমেণ্টৰ উত্তৰ মই দি দিম। গতিকে আপোনালোকে নিশ্চয় গমেই পাইছে আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে আপোনালোকে এইটো জনাই দিব যে আপোনালোকৰ কমেণ্টৰ উত্তৰ এটা ভিডিঅ'ত লাগেনে নাই বুলি। যদি লাগে য়েছ বুলি মাৰিব, যদি নালাগে ন' বুলি মাৰি দিব। তাৰপিছত গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।